কেতিয়াবা আপোনাৰ ঘৰতে থকা ফুলবিধেও আপোনাক বিভিন্ন ৰোগৰ সমাধান দিব পাৰে। ঠিক তেনে এবিধ ফুল হৈছে নয়নতৰা। কোনো গুণে কম নহয় নয়নতৰা ফুল। এই ফুলপাহৰ বৈজ্ঞানিক নাম হৈছে কেথাৰান্থাছ। নয়নতৰা এই ফুলপাহ কেথাৰান্থাছ প্ৰজাতিৰ আৰু এপচিয়েনচিয়া পৰিয়ালৰ অন্তৰ্গত। এই ফুলপাহক ইংৰাজীত মাডাগাস্কাৰ পেৰিংকল বা পেৰিউংকেল আৰু হিন্দীত সদাবাহাৰ বুলি কোৱা হয়। নয়নতৰাৰ পাত, ফুল আৰু ডালত বহু মূল্যৱান ৰাসায়নিক উপাদান পোৱা যায়। এই ফুলপাহক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। এই ফুলপাহ গুল্মজাতীয় উদ্ভিদ তথা বৰ্ষজীৱী। কেতিয়াবা এই গছজোপা বহু বছৰ জীয়াই থাকে। বিশেষ যত্নৰ প্ৰয়োজন নহয় এইবিধ ফুলৰ ক্ষেত্ৰত। এই ফুলপাহ 2 বা 3 ফুটতকৈ বেছি ডাঙৰ নহয়। এই ফুলপাহৰ পাত মসৃণ আৰু ডিম্বাকৃতিৰ। এই ফুলপাহৰ কিন্তু কোনো গোন্ধ নাই। ই বীজৰ দ্বাৰা বংশ বৃদ্ধি হয়। এই ফুল কেৱল ফুলনি মোহিত কৰিবৰ বাবেই নহয়, কিন্তু ই আয়ুৰ্বেদিক চিকিৎসাতো এবিধ অতি ঔষধি গছ হিচাপে পৰিগণিত হৈছে। পূজা বা মাংগলিক অনুষ্ঠানত নয়নতৰাৰ ফুল আগবঢ়োৱাৰ উপৰিও ইয়াৰ আয়ুৰ্বেদিক চিকিৎসাত আছে বিশেষ গুৰুত্ব। নয়নতৰা ফুলক কেইবাটাও বেমাৰত মহৌষধ বুলি মানি অহা হৈছে। এই ফুলগছজোপা কৃমি ৰোগ, মধুমেহ, বদহজম, উচ্চ ৰক্তচাপ বৃদ্ধিৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায়। এইদৰে আমাৰ চৌপাশত প্ৰায় দেখিবলৈ পোৱা নয়নতৰা ফুলে আমাক বিভিন্ন বেমাৰৰ পৰা সকাহ দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।